হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই বহুত বেছি ভালে আছোঁ। আৰু এইযোৰ মাৰ পুৰণি ড্ৰেছ এযোৰ পিন্ধিছোঁ, মেখেলা চাদৰ। আৰু আমাৰ গাঁৱত আজি দামোদৰৰ তিথি আছে আৰু দামোদৰৰ তিথিৰ দিনাখন আমাৰ গাঁৱত ভাগৱত ঘূৰে। তাৰ কাৰণে মই ধুনীয়াকৈ এযোৰ মেখেলা চাদৰ পিন্ধি লৈছোঁ। আৰু ইফালে মায়ে কলগছ পুতি আছে, এনেকৈ এটা টিঙত বালি লৈ লৈছে, তাত কলগছডাল পুতি দিছে। এনেকৈ আৰু প্ৰস্তুতি চলি আছে। আৰু ইফালে আমি মেখেলা চাদৰ পিন্ধি কেইটামান ফটো উঠিছোঁ। আৰু ইফালে ভাগৱত অহাৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ। ইফালে বৌ, সেইফালে বৌ, আৰু ইফালে আমাৰ চিষ্টাৰ। আমি গোটেইকেইটাই ভাগৱত অহাৰ কাৰণে অপেক্ষা কৰি আছোঁ। আৰু ইফালে বহি আছোঁ, আমনি লাগি গৈছে আৰু কিমান টাইম ৰখিম। আৰু ইফালে আমি আহি ভাগৱত ঘূৰা আহিল। আৰু এতিয়া আমি ভাগৱতৰ লগত গোঁসাই ঘৰত যাই আছোঁ। বহুত ধূলা গাইছ, ধূলা উৰাই গৈ আছোঁ। আৰু ইফালে আমি গোঁসাই ঘৰত আহি ধূপ চাকি দি সেৱা কৰিলোঁ। ইফালে বাইদেউ আহিছে, আমাৰ মাতো আহিছে। আৰু সেৱা কৰি উঠি আমি ইফালে লুচি খাব আহি গ'লোঁ। ভোক লাগি আছিল গাইছ। আৰু ইফালে আমি প্ৰসাদ ল'লোঁ। প্ৰসাদ লৈ ইফালে আমি বিৰাট জমনি কথা কৈ আছোঁ। আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ